শংকৰদেৱে প্ৰায় ৫০০ বছৰ পূৰ্বে অসমৰ জাতীয় জীৱনৰ বুনিয়াদ নিৰ্মাণ কৰিছিল। আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৰাজ্যজুৰি পালন কৰা হৈছে অসমীয়া সমাজ জীৱনৰ প্ৰতিষ্ঠাতা গৰাকীৰ ৫৭৪তম আবিৰ্ভাৱ তিথি। আজি শংকৰদেৱক আমি বাছি লৈছো ফেচ অফ দ্য ডে হিচাপে। আজিৰ দিনটোত অসমত সৰ্বাধিক প্ৰাসংগিক ব্যক্তিগৰাকীয়ে হৈছে শংকৰদেৱ। শংকৰদেৱে জাতি জনজাতি হিন্দু মুছলমানৰ পৰিধি অতিক্ৰম কৰি অসমক মহামিলনৰ তীৰ্থভূমি হিচাপে গঢ়িব বিচাৰিছিল। তেওঁ নামঘৰ সংস্কৃতিৰে ৰাজ্যক সংঘবদ্ধ কৰিছিল। অৱশ্যে প্ৰায় ৫০০ বছৰ পাছতো এতিয়া অসমত জাতপাতৰ অস্পৃশ্যতাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত দিনকেইটাত পোহৰলৈ আহিছে এনে কেইবাটাও ঘটনা। ইফালে বিভিন্ন সময়ত ৰাজনৈতিক নেতাই বিভিন্ন সাম্প্ৰদায়িক বিষবাস্পৰে কৰে সমাজ কলুষিত। তেনে সময়ছোৱাত আজিৰ তাৰিখতো সৰ্বাধিক প্ৰাসংগিক ব্যক্তিগৰাকী হৈ পৰে শ্ৰীমন্ত শংকৰদেৱ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।